আমাৰ মাজত একতা থাকিব, যেতিয়ালৈকে আমাৰ সংগঠনটো শক্তিশালী হৈ থাকিব, তেতিয়াহে আমাৰ সতীৰ্থসকলে প্ৰাপ্য দি দেব। আৰু যদি আমি বিভেদ হৈ থাকো, আমাৰ মাজত বিভেদ থাকে, আমাৰ মাজত শৃংখলাবদ্ধ নাথাকে, আমাৰ সাংগঠনিক ভেটি যদি আমাৰ দুৰ্বল হৈ যায়, তেতিয়াহ'লে আমাক যি ধৰণে আমাক চৰকাৰী প্ৰশাসন যেনেকৈ আমাক গুৰুত্ব দি আছে, আমাৰ গুৰুত্বটো কমি যাব। আৰু যেতিয়া আমাৰ গুৰুত্ব কমি যাব, আমাৰ সদস্যসকলৰ কাৰণে, আমাৰ সতীৰ্থসকলৰ কাৰণে আমাৰ প্ৰাপ্য তেওঁলোকৰ মৰ্যাদা আমি আদৰি আনিবলৈ সক্ষম নহওঁ। আমাৰ স্বাক্ষৰি কৰিছে প্ৰায় 110 গৰাকী আছে যে আমাৰ সংগঠনটো আগুৱাই গৈছে আৰু ভৱিষ্যতে আৰু অধিক শক্তিশালী ৰূপত আমি আগুৱাই যাব লাগিব। যি কি নহওক, আপোনালোক সকলোৱে আমাৰ সন্মানীয় সদনে কেন্দ্ৰীয় ঢেকীয়াজুলি অধিৱেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী। আমি এই হিচাপতে সকলো আমাক নিমন্ত্ৰিত আমন্ত্ৰিত সকলক ধন্যবাদ জনাইছোঁ। আজি কাৰ্যসূচী আমাক সাফল্যমণ্ডিত কৰা পুনৰবাৰ সকলোৰে দীৰ্ঘায়ু তথা সুস্বাস্থ্য আন্তৰিকতাৰে কামনা কৰে। এইকাৰণে সম্ভৱ যে লণ্ডনৰ পাৰ্লিয়ামেণ্টত শিল্প বিপ্লৱৰ সময়ত যেতিয়া আপোনাৰ ৱাৰেন হেষ্টিংছ বহি আছিল, সেই সময়ত আপোনাৰ বাতৰি কাকতে যিটো আপোনাৰ বণিক শ্ৰেণী, সেই বণিক শ্ৰেণীটোৱে মানুহক যিবোৰ শোষণ কৰিছিল, শোষণৰ বিৰুদ্ধে নিৰ্মল প্ৰভা অৰ্দলী বাইদেউৰ এটা গীত আছে, বুদ্ধিজীৱী ভুৱা প্ৰেমৰ এই খুলি দিওঁ, এনেকৈ এটা বৰ সুন্দৰ ভূপেন হাজৰিকা ডাঙৰীয়াই গাইছে। মই এই খাৰুমণি বেচো তাৰ কণ্ঠ হওঁ, মই গাড়ী চালক হওঁ, এনেকৈ বৰ সুন্দৰ গীতটো সেইটো। গতিকে আপোনাৰ সেই কামটো সাংবাদিকে কৰে। তেতিয়া তেওঁলোকে মানে সংবাদ পত্ৰৰ ডিঙিত হেঁচা মাৰি ধৰিবলৈ যত্ন কৰিছিল। আপুনি জানে, এতিয়াও জানে বোলে যে বৰ ধমকি দিয়ে বহুত সংবাদ পত্ৰক। ময়ো মুখ্যমন্ত্ৰী এডভাইজাৰ আছিলোঁ, মোৰ চব বহি আছে ইয়াতে, মই কাকো কিন্তু ধমকি দি পোৱা নাই। কিন্তু এবাৰ মোক এখন কাগজত লিখি দিলে, ৰাকেশ পাল বুলি আপোনাৰ লিখি দিলে আৰু মই বেয়া পোৱা নাই। মই ৰাতিপুৱা মালিকজনৰ ঘৰত স্কুটি এখন গ'লোঁ, তেওঁ গেটত থকা দাৰোৱানে মোক সোমাবই দিয়া নাছিলে প্ৰথমতে। আৰু অলপ দেখিলে আৰু টিভি চিভি দেখি থাকে কাৰণে চাহ জানো এই স্কুটিত আহিছে যে মই এনেকৈ ঘূৰি ফুৰোঁ মাজে মাজে, নিজৰ কথা কোৱাটো বেয়া। যিয়ে নহওক তেওঁক গৈ পেলাই মই ক'লোঁ যে আপুনিতো মোক ঘৰলৈ গৈছে, মই বাৰু আপুনি জানে মই কেনেকৈ থাকোঁ, কেনেকৈ খাওঁ, নিজৰ ধৰণৰ মই এনেকুৱা কাম কৰিছোঁ। গতিকে কৈছে নাই কয় কোনোবা এনেকৈ ক'লে, মানে ভুলকৈও ৰিপৰ্টিং হৈ যায় এতিয়া। আৰু ভুলকৈ হোৱা ৰিপৰ্টিঙৰ বলি হৈছিলে ভৃগু কুমাৰ ফুকন। মই এইটো প্ৰবন্ধত লিখিছিলোঁ। তেওঁ হতাশাগ্ৰস্ত হৈ পিছত মৃত্যুত আকোৱালি ল'বলগীয়া হ'ল। গতিকে সেই ঘটনাবিলাক হ'ব নালাগে। যিয়ে নহওক, তেতিয়া এডমেণ্ড বাৰ্গ নামৰ এজন মানুহে ৱাৰেন হেষ্টিংছক উদ্দেশ্যি কৈছিল য়ণ্ডাৰ চিট 4 ষ্টেটছ, অৰ্থাৎ সমীপতে ওচৰতে চতুৰ্থ স্তম্ভ বহি আছে, সাৱধানে কথা। গতিকে সাংবাদিকতাৰ যিটো শক্তি, তেওঁলোকে নিপীড়িতৰ কণ্ঠ, মই এইখিনি কথা ক'লোঁ, তেওঁলোকে যদি সেইটোৰ লগত আপোচ কৰে নহয়,
আপোনাক সমাজে কিন্তু নস্বাত কৰিব ভয় নকৰা হ'ব। আপুনি আমাৰ ইয়াৰ পৰা ঢেকীয়াজুলিৰ পৰা অলপ আগবাঢ়ি গ'লে এজন প্ৰখ্যাত পৃথিৱীৰ বিখ্যাত 10জন ডক্টৰৰ ভিতৰত এজন, তেওঁৰ নাম হৈছে সৰ্বেশ্বৰ চহৰীয়া। কিডনী ফাউণ্ডেশ্যনৰ ৱৰ্ল্ডৰ নাম্বাৰ 1 তেখেত। কিডনী ট্ৰান্সপ্লেণ্ট কৰে তেখেতে। মোক কিডনী ট্ৰান্সপ্লেণ্ট কৰা মানুহে কৈছে মানে বহুতৰ জীৱন দান দিছে আপোনাৰ। গতিকে আপোনাৰ সেই এই সৰ্বেশ্বৰ চহৰীয়াৰ ওচৰলৈ মানুহ কিয় যায়? আপুনি 30% পাই যদি কোটাত ডক্টৰ হয়, তেওঁৰ ওচৰলৈ মৰিবলৈ নাযায়। আপুনি নিজে নেট চাৰ্চ কৰি কেঞ্চাৰৰ হ'লে তপন শইকীয়াকে বাছি বাছি উলিয়ায় যে ভাল ডক্টৰ কোনজন। এই যে বজাৰবিলাকত ডক্টৰ বহে নহয় কিছুমান, এই ডক্টৰবিলাকে মেডিচিন দিয়ে, মই দেখিছোঁ আমাৰ হাতবিলাকত বহে, তাৰ ওচৰলৈ আপুনি যাব নেকি? নাযায়। অৰ্থাৎ ভালকৈ যদি চিকিৎসা কৰে তেতিয়া তেওঁৰ ওচৰলৈ আপোনাৰ যাব। ঠিক তেনেকৈ শংকৰদেৱে, ভূপেন হাজৰিকাই, লতা মংগেশকাৰে ভালকৈ গান গাইছিল কাৰণে মানুহে আদৰি লয়। এই ফৰিঙৰ নিচিনা জাপ মাৰি নতুন প্ৰজন্মক আওবাতে নিয়া ধৰণৰ যদি গান গীত গায় আৰু ভুল মেছেজ দিয়ে তেতিয়াহ'লে তাক সমাজে নস্বাত কৰিব। ঠিক তেনেকৈ সাংবাদিকতাৰ যিটো সেইটো শক্তি, আপুনি তাত থকা কেইদিন হয়তো আপোনাক এনেই ভাল মাত কৰিব পাৰে, কিন্তু আপুনি সেই ৰাজা ৰামমোহন ৰায়, আপোনাৰ আমাৰ ইয়াত হৰেন্দ্ৰনাথ বৰুৱা, লক্ষীনাথ ফুকন বা বিভিন্নজন সেই মৰ্যাদা কেতিয়াও নাপায়। গতিকে মানুহে যদি নিজৰ বৃত্তিৰ প্ৰতি কোনোবাই আপোচ কৰে বা নিজৰ বৃত্তিৰ প্ৰতি অশ্ৰদ্ধা কৰে, তেতিয়াহ'লে তাক সি যি বৃত্তিৰে নহওক, ৰাজনীতিকেই হওক বা যোনেই হওক, তাক কিন্তু এটা সময়ত সমাজে নস্বাত কৰি দিয়া উদাহৰণ আছে আৰু থাকিব। সেইকাৰণে সাংবাদিকসকলৰ দায়িত্ব, ইয়াতে এই গীতটো গাওঁতে মই শুনি আছোঁ, কেতিয়াবা মই নিজেই খবৰ হৈ যাওঁ বুলি কৈছে। গীতটোৰ মাজত এটা বাক্য আছে, হয় আপোনাৰ কিমান সাংবাদিকে এইটোও সত্য যে সাংবাদিকে খবৰ আনিবলৈ যদি বহুত সাংবাদিক মৃত্যুবৰণ কৰিব লাগিছে, মাৰি পেলাইছে। মই যেতিয়া আছিলোঁ দায়িত্বত, আমি 35জন সাংবাদিকক মৰণোত্তৰভাৱে পইচা দিছিলোঁ আপোনাৰ 5 লাখ। আচ্ছা, পইচাৰে জীৱনৰ মূল্য জুখিব নোৱাৰে, মই সেইটো কোৱা নাই, কিন্তু এটা শ্ৰদ্ধা এটা আছিল। বহুত সাংবাদিকক মাৰি পেলাইছিল আপোনাৰ নিষ্ঠুৰভাৱে। মই এবাৰ লিখিছিলোঁ, এবাৰ UPত তেনেকৈ পেট্ৰল পাম্পত 2 নম্বৰীকৈ তেল মিহলাই উদঙাই দিছিল কাৰণে সেই দুৰ্নীতিকাৰী ব্যৱসায় আহি পেলাই এই গুলি কৰি মাৰি পেলাইছিল আপোনাৰ।
সকলোলৈকে চলিত ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। 1993 চনৰ 30 এপ্ৰিলৰ দিনা গুৱাহাটী গৌৰী সদনত সংগঠিত হোৱা অসমৰ চৰকাৰী চাকৰিবিহীন মফচলীয়া সাংবাদিকসকলৰ এক শক্তিশালী সংগ্ৰামী মঞ্চ আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন, যাক চমুকৈ আপকো নামেৰে পৰিচিত, এই পবিত্ৰ আৰু শক্তিশালী সাংবাদিক সংগঠনটোৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনখনি কালিৰে পৰা শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্বহীদ নগৰী হিচাপে খ্যাত ঢেকিয়াজুলিত সুন্দৰভাৱে আৰম্ভণি কৰি আজি সমাপ্তি হৈছে। আমি কৈ গৌৰৱবোধ কৰিম যে ঐতিহ্যমণ্ডিত এই শ্বহীদ নগৰীখনত আপকোৰ এই অধিৱেশনে আচলতে আপকোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। কালি প্ৰথম দিনা যি প্ৰতিনিধি সভাৰ বিষয় বাছনি সভা অনুষ্ঠিত হৈছিল, এই প্ৰতিনিধি সভাত আচলতে আপকোৰ
পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰায় 200ৰো অধিক আমাৰ মূল প্ৰতিনিধি ইয়াত উপস্থিত থাকি প্ৰতিনিধি সভাখন সফল কৰি তুলিলে আৰু এই প্ৰতিনিধি সভা আচলতে আপকোৰ সৰ্বোচ্চ সদন বুলি কোৱা হয়। এই আপকোৰ সৰ্বোচ্চ সদনে পূৰ্বৰ সভাপতি স্বপন কুমাৰ ৰাভাদেৱক পুনৰবাৰ সভাপতি হিচাপে মনোনীত কৰিছে আৰু একাধিকবাৰ কাৰ্যকৰী সভাপতি হিচাপে আচলতে আপকোৰ এক মাৰ্গদৰ্শন কৰা আমাৰ জ্যেষ্ঠ সংগ্ৰামী সতীৰ্থ কামৰূপ জিলাৰ মৌচুমজ্যোতি বৈশ্য ডাঙৰীয়া কাৰ্যকৰী সভাপতি হিচাপে মনোনীত কৰিছে আৰু আমাক তৃতীয়টো কাৰ্যকালৰ কাৰণে আমাৰ আপকোৰ সংগ্ৰামী সতীৰ্থসকলে সম্পাদক প্ৰধানৰ দৰে এক গুৰু দায়িত্ব অৰ্পণ কৰিছে। আচলতে আমি কেতিয়াও ভবা নাছিলোঁ যে তৃতীয়বাৰৰ কাৰণে আমাক আমাৰ সতীৰ্থসকলে এই অনুষ্ঠানটোৰ দায়িত্ব প্ৰদান কৰিব। মই যদিও আকস্মিকভাৱে এই দায়িত্ব মই পাইছোঁ, মই প্ৰতিগৰাকী সতীৰ্থৰ ওচৰত তেখেতসকলে মোৰ ওপৰত যি আস্থা বিশ্বাস ৰাখি আচলতে সংগঠনটোৰ মোক দায়িত্ব দিছে, মই চেষ্টা কৰিম ৰাজ্যখনৰ সৰ্বস্তৰৰ সাংবাদিকৰ কাৰণে, কেৱল আমাৰ আপকোৰ সতীৰ্থসকলৰ কাৰণে বুলি নহয়, অসমৰ সৰ্বস্তৰৰ সাংবাদিকৰ কাৰণে তেখেতসকলৰ যি প্ৰেছৰ স্বাধীনতা, জীৱন আৰু আৰ্থিক নিৰাপত্তাৰ সংগ্ৰামৰ কথা আপকোৱে দীঘলীয়া সময় ধৰি কৈ আহিছে, এই কথাখিনিত আমি নিশ্চিতভাৱে গুৰুত্ব প্ৰদান কৰিম। আৰু আজি আপোনালোকে দেখিছে যে এই শ্বহীদ নগৰীৰ এখন ঐতিহ্যমণ্ডিত এখন অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ যি সভাকক্ষ আছে, এই সভাকক্ষত মুকলি সভা আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল আৰু এই বঁটা প্ৰদান আৰু মুকলি সভালৈ আচলতে আমি ৰাজ্যখনৰ বহুকেইগৰাকী সন্মানীয় ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ। অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলৰ আচলতে ৰাজনৈতিক ব্যস্ততাৰ কাৰণে সময় দিব নোৱাৰিলে, তথাপিতো আমাৰ মাজত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰাসকলৰ ভিতৰত অন্যতম আছিল অসম শিশু সাহিত্য ন্যাস পৰিষদৰ সচিব তথা আপকোৰ এগৰাকী অন্যতম শুভচিন্তক পৰামৰ্শদাতা বিশিষ্ট সাহিত্যসেৱী ঋষিকেশ গোস্বামী ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শুকদেৱ অধিকাৰী ডাঙৰীয়া, আদৰণি সমিতিৰ সভাপতি আমাৰ প্ৰবোধ কুমাৰ দাস ছাৰকে প্ৰমুখ কৰি আপকোৰ কেন্দ্ৰীয় সমিতিৰ যি মুখ্য উপদেষ্টা মনোজ সিং ডাঙৰীয়া, আব্দুল খালেক ডাঙৰীয়াকে প্ৰমুখ কৰি বহুকেইগৰাকী আচলতে গুণী জ্ঞানী ব্যক্তি ইয়াত সমবেত হ'ল। মই আটাইৰে প্ৰতি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু এই অনুষ্ঠানত আচলতে বহুকেইগৰাকী আমাৰ জ্যেষ্ঠ সতীৰ্থক আৰু আপকোৰ মজিয়াত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই সতীৰ্থক আমি ৰাজ্যিক পৰ্যায়ৰ তেখেতসকলক সন্মান প্ৰদান কৰিছোঁ। সকলোৱে এই সন্মান গ্ৰহণ কৰিবৰ কাৰণে তেখেতসকল আগবাঢ়ি আহি আমাক অনুপ্ৰাণিত কৰিলে, আটাইৰে প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ। মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাব খুজিছোঁ বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলৰ বিশেষকৈ এই শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ডক্টৰ শুকদেৱ অধিকাৰী ছাৰকে প্ৰমুখ কৰি ইয়াৰ যি পেঞ্চনাৰ সন্থাৰ যিসকল সভাপতি সম্পাদক বিষয়ববীয়া আৰু ঢেকীয়াজুলি অঞ্চলৰ সাংবাদিক সংগঠন প্ৰেছ ক্লাব, ঢেকীয়াজুলি প্ৰেছ ক্লাব আৰু অন্যান্য যিসকল জাতীয় দল সংগঠনৰ যিসকল নেতৃত্বই আচলতে আমাক এই অনুষ্ঠানটো ইয়াত সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে। এই সহযোগিতা আমাৰ আপকোৰ প্ৰতিগৰাকী সংগ্ৰামী সতীৰ্থৰ হৃদয়ত চিৰদিন ঋণী বাজি থাকিব। মই সকলোৰে প্ৰতি ধন্যবাদ জনাইছোঁ আৰু এক সুন্দৰ এক স্মৃতি লৈ আমি এই পবিত্ৰ যি শ্বহীদ নগৰী, এই শ্বহীদ নগৰীৰ পৰা আমি আজিৰ সন্ধিয়া ঘৰাঘৰি হ'ম। সকলোলৈ পুনৰবাৰ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। জয়টো আপকোৰ। আজি আপকোৰ পূৰ্ণাংগ অধিৱেশন লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয় ঢেকীয়াজুলিত অনুষ্ঠিত হৈছে আৰু ইয়াত মোক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছে আৰু দীৰ্ঘদিন ধৰি আপকোৱে সাংবাদিকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে আৰু তেওঁলোকে গাঁৱৰ বিভিন্ন ঠাইৰ পৰা গ্ৰামীণ যিবোৰ সাংবাদিকতা তাত গুৰুত্ব দি আমাৰ নতুন প্ৰজন্ম কেনেকৈ আগবাঢ়ি যাব লাগে, ৰাইজৰ অভাৱ অভিযোগ নিপীড়িতৰ কণ্ঠ হৈ পেলাই তেওঁলোকে গোটেই সমাজ জীৱনলৈকে সাংবাদিকতা এক চতুৰ্থ স্তম্ভৰ বিবেক হিচাপে কাম কৰি আহিছে আৰু ইয়াত আজি উপস্থিত থাকি এইকাৰণে ভাল লাগিল যে ইয়াত আজি স্বপ্না বেজবৰুৱাক বঁটা প্ৰদান কৰিছে তেওঁলোকে শোণিতপুৰ জিলা সাংবাদিক সন্থাই। তাৰ উপৰি বিভিন্নজনক সাংবাদিকতাৰ লগত যিসকল জড়িত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে প্ৰত্যেককে সন্মান দিছে আৰু ইয়াত ঢেকীয়াজুলিৰ অমীয় দাস মহাবিদ্যালয়ৰ অধ্যক্ষ শুকদেৱ অধিকাৰী ডাঙৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংবাদ সেৱা বিভাগৰ চন্দন গোস্বামী ডাঙৰীয়াকে আৰম্ভ কৰি বিভিন্নজনে ইয়াত সাংবাদিকতা সম্পৰ্কে ভাষণ দাঙি ধৰিছে। বহুত সাংবাদিক আছে যিসকলে সংবাদ সেৱাৰ কাৰণে মাত মাতি তেওঁলোকে প্ৰাণ পৰ্যন্ত বিসৰ্জন দিছে, নিগৃহীত হৈছে তেওঁলোক, তৎসত্ত্বেও তেওঁলোক কিন্তু পিছ হুকি অহা নাই। গতিকে এই সাংবাদিকসকলে যি নিষ্ঠা সহকাৰে কাম কৰিছে দেশৰ কাৰণে, জাতিৰ কাৰণে, মই ভাবোঁ ইয়ে জাতিটোকে প্ৰেৰণা যোগাব, সঞ্জীৱনী দিব আৰু তেওঁলোক সদায় নিপীড়িত আৰু জনতাৰ কণ্ঠ হৈ থাকিব আৰু বিবেকৰ কণ্ঠস্বৰ হৈ থাকিব। যথেষ্ট বাধা
বিখিনি নেওচি তেওঁলোকে দিন ৰাত একাকাৰ কৰি বতাহ বৰষুণৰ মাজত এইবিলাক কাম কৰি আহিছে সেইবিলাকে এখন সুস্থ সমাজ গঢ়াত সহায় কৰে।